জামুগুৰি হাটৰ টৌভঙা নবিল বৰনামঘৰত সামূহিক বিবাহ সম্পন্ন। চবেচোৰা দৰা কইনা বহিল নামঘৰত একেলগে। জামুগুৰি হাটৰ টৌভঙা নবিল গাঁৱৰ নবিল বৰনামঘৰত আয়োজিত সমূহীয়া বিবাহ অনুষ্ঠানত আয়তীৰ উৰুলিত পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰে নামঘৰৰ প্ৰাংগণ। এনেদৰে সমূহীয়াকৈ বিবাহপাশত আবদ্ধ হ'ল চবেচোৰা দৰা কইনা। হোমৰ জুইক সাক্ষী কৰি দৰা আৰু কইনাই জীৱনৰ প্ৰতিটো ক্ষণ ইজনে সিজনক লৈ অতিবাহিত কৰাৰ হকে ললে সংকল্প। নবিল গাঁওখনৰ কৈৱৰ্ত ৰাইজৰ মাজতে থাকি বহু বছৰ ধৰি এই পৰিয়ালসমূহে বিভিন্ন কাৰণত বিবাহপাশত আবদ্ধ হ'ব পৰা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিততেই টৌভঙাৰ নবিল গাঁও উন্নয়ন কমিটিৰ উদ্যোগত নবিল মহিলা কমিটিৰ সহযোগত গাঁওখনৰ সমূহ ৰাইজে আৰ্থিকভাৱে পিছপৰা পৰিয়ালকেইটিক এইদৰেই নবিল বৰনামঘৰ প্ৰাংগণত বিবাহ কাৰ্য সম্পন্ন কৰে। গাঁওবাসীৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অনুসৰি সফলভাৱে এই বিবাহ সম্পন্ন কৰি উৎফুল্লিত হয়। এই সমূহীয়া বিবাহ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰা সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে নবিল গাঁও উন্নয়ন কমিটিৰ সভাপতি হেমচন্দ্ৰ দাস আৰু সম্পাদক ভৱেন দাসে। নবিল গাঁও কমিটিৰ ফালৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি এই অতি শুভক্ষণত আপোনালোকৰ চেনেলৰ যোগেদি আমি যি সামূহিক যি শুভ বিবাহৰ কাৰ্য, এই কাৰ্যটো এইকাৰণে ক'বলৈ গ'লে যে আমাৰ এটা সামাজিক দায়বদ্ধতাও ইয়াত জড়িত হৈ আছে। আমাৰ ৰাইজৰ এই সামাজিক দায়বদ্ধতাৰ কাৰণে যিসকলে আৰ্থিকভাৱে দুৰ্বল, আৰ্থিকভাৱে সচ্ছল অৱস্থা নাই, সেইকাৰণে তেওঁলোকক আমি ৰাইজে এই সামূহিক বিবাহৰ যোগেদি আজি 24টা পৰিয়ালক আমি উদ্ধাৰ কৰিছোঁ, তেওঁলোকক সংস্কাৰ কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকে এতিয়া কোনো ধৰণৰ মানে যিটো আমাৰ হিন্দু শাস্ত্ৰৰ পৰম্পৰা আছে সেইটো তেওঁলোকৰ কোনো ধৰণে ক্ষুণ্ণ নহয়। তাৰ কাৰণে আমি আপোনালোকৰ গতিকে আমি অতি মানে গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সামাজিক দায়বদ্ধতা সেইটো আমি পালন কৰিছোঁ আৰু আমাৰ যিটো কৈৱৰ্ত সম্প্ৰদায়ৰ আমি এনেও পিছপৰা এটা এই জাতিৰ উন্নয়নৰ কাৰণে এই দৰা কইনাসকলৰ যিটো মানে আৰ্থিক অৱস্থাৰ যিটো অসুবিধা, সেই অসুবিধাটো আমি দূৰ কৰি এই কাৰ্যপন্থা হাতত লৈ আজি এমাহজোৰা মানে প্ৰস্তুতিৰে আমি আগবাঢ়িছোঁ আৰু সেইমতে আজি সম্পূৰ্ণৰূপে এই বিবাহ কাৰ্য সম্পন্ন হৈছে। কাৰণ হিন্দু শাস্ত্ৰৰ যি নিয়ম আছে সেইমতে হোম যজ্ঞ আদিৰে গোটেইখিনি কৰি আজি তেৰাসকলক আমি উদ্ধাৰ কৰিছোঁ, সংস্কাৰ কৰিছোঁ আৰু তেৰাসকলক মানে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে তেওঁলোকৰ পৰিয়ালটি সুখী হওক, সুখী সংসাৰ উজ্জ্বল ভৱিষ্যত হওক আৰু আগলৈও এইদৰে তেওঁলোকেও এই সামাজিক দায়বদ্ধতাৰ হাতত ল'বৰ কাৰণে আগবাঢ়ি আহক। সেই এটা আকৌ ক'ব বিচাৰিছোঁ যে আমি যদি অনাগত দিনত আকৌ যদি তেনেধৰণৰ ওলায়, তেনেধৰণৰ যদি গণবিবাহত আবদ্ধ হৈ থাকিব মানে আৰ্থিক অৱস্থাৰ কাৰণে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকক আমি আকৌ পুনৰ তেওঁলোকক আমি এনেকৈ সামূহিক কাৰ্যৰ যোগেদি হ'লেও যদিও পাতি মানে তেওঁলোকক উদ্ধাৰ কৰিম বা সংস্কাৰ কৰিম, এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ এই চেনেলৰ যোগেদি। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, দ্য খবৰ লাইভ।